তই বছৰ বছৰ ছোৱালী থাকিব নিজৰ ছোৱালী বুলি সিহঁতে মৰম কৰিছে তাইক ৰাতি নপঠিয়াকে তাই ফোন কৰি তেনেকুৱা চলিছে নাই তই সেনেকুৱা অভিনয় কৰিবলৈ জান ৰুমত থকা ছোৱালী চুলি ধৰিবলৈ চৰ মাৰিবলৈ আহিছে তই বছৰ বছৰ ছোৱালী থাকিব নিজৰ ছোৱালী বুলি সিহঁতে মৰম কৰিছে তাইক ৰাতি নপঠিয়াকে তাই ফোন কৰি তেনেকুৱা চলিছে নাই তই সেনেকুৱা অভিনয় কৰিবলৈ জান ৰুমত থকা ছোৱালী চুলি ধৰিবলৈ চৰ মাৰিবলৈ আহিছে মোক চৰ মাৰিছে চুলিখিনি ধৰি পিনি তললৈ মানে মাথাটো সুমিয়াই দিয়া আছে নিচিনা কৈছে মানে মোক আপুনি হাত কেলে উঠাব বুলি মানে তেওঁক মানে প্ৰশ্ন কৰোঁতে তেওঁক মোক ৰুমৰ পৰা উলিয়াই দিছে মানে উলিয়াই পিনি মোক দৰ্জাখন মই বাহিৰলৈ ওলাই আহিলো যেতিয়া তেওঁলোকে তলা মাৰি থৈ দিলে ৰুমটো মোক ওলাই যাওঁ মানে ৰুমৰ পৰা কিমান দেৰি আপুনি বাহিৰত থাকিলে মই ৰুমত বাহিৰত আছো চাগে এঘণ্টা দুঘণ্টামান মানে যেতিয়া মানে কথা পাতিলোৱে তেতিয়া আমাৰ কলেজৰ দাদাহঁত আহি পালেহি মানে দুঘণ্টামান চাগে আছো মানে মই ঘটনাটো 6টামান বজাৰ পৰা হৈছে নহয় মই 8টামান বজালৈকে আছো তাতে অকলে বাহিৰত আৰু এই বাঘ যোনজনী মোৰ ৰুমমেট তাইক কৈছে তই আজি ৰাতিটো বেলেগ আমাৰো ৰুম আছে আমাৰ ৰুমলৈ গুচি যা মানে বেলেগত থাকগে আজি ৰাতিটো মই দৰ্জা খুলি নিদিওঁ ৰুমতো থাকিব নিদিওঁ চাবিটো তেওঁৰ ৰুমত লৈ গৈ নি তেওঁৰ ৰুমত গুচি গ'ল মই মালিককো মালিকেও মোক কথা শুনাইছে মালিকেও গালি পাৰি আছে মালিকক মই কৈ আছো যে এনেকে কেলে কৈছে মালিকে কৈছে কি কৰিব কি আছ মানে মোক কৈছে মাথাটো বেয়া বুলি সেই বুলি কৈছে মানে মোৰ পঢ়ি থকা ছোৱালীজনী মোৰ মেণ্টেল বেয়া বুলি কৈছে মানে তেওঁলোকে তেওঁলোকৰ নাম মালিকৰ নাম মানিক গগৈ আৰু মালিকনীৰ নামটো দীপা গগৈ এইটো কাঠৰবাৰীত এতিয়া এইবাৰে প্ৰথম নে আগতে হৈছে পূৰ্বতে হৈছে মানে মই তাত থকা বেছি দিন হোৱা নাই মই তাত থকা 4 মাহ মান হৈছে চাগে কিন্তু তেওঁ কোৱা মতে তেওঁ নিজে মোক কৈছিলে আৰু আমাৰ এই বাহঁতে জানে আগতেও তেনেকে তেওঁ ছোৱালীক মাৰিছে মানে চৰ মাৰিছিলেহি বোলে ৰুমত আহি পিনি আৰু তেওঁ নিজকে মানে অকমান ওপৰ বুলি ভাবে নে কি নাজানো তেওঁ তেনেকে আগতেও ৰুমৰ পৰা শুনে ছোৱালীক শুনে মাৰিছিলে শুনে ৰুমৰ পৰা শুনে খেদি দিছিলে শুনে ব্যক্তিগত হোষ্টেল নেকি ব্যক্তিগত হোষ্টেল নহয় মেচ মানে ভাড়া দিয়ে তাত আমি থাকো তাত পঢ়া ল'ৰা ছোৱালীয়ে থাকে আৰু তেনেকে তেওঁলোকে মোক সেইটো ভাড়াঘৰত থাকিবৰ কাৰণে চব সুবিধা আছে বুলি তেওঁ নিজে মানে ক'ৰবাত বিচাৰি গৈছে তেনেকুৱা নিজে তেওঁ কৈছে মানে গোটেইখিনি সুবিধা দিম বুলি দিছো মই আৰু মোৰ ৰুমমেট আমি দুজনী গ্ৰন্থমেলা চাবলৈ ওলাইছিলো 6টামান বাজিব হৈছে এনেকুৱা টাইমত মানে অকমান আন্ধাৰো হয় 6টামান বজাত তাৰপিছত এনেকুৱা আমাৰ ৰুমতো ৰোল নাই বা আমি 6টা বজাত আগতে ওলাই যাওঁ আৰু সেইকাৰণে গ্ৰন্থমেলাৰ কাৰণে আমি কৈছো যে আমি 7টা বজাত আহি পামহি সেনেকে কৈছো তাৰপিছত তেওঁলোকে নালাগে বুলি কোৱা নাই আমাক কথা শুনাইছে যে এনেকে আৰু মই কৈছো যে এনেকে কেলে কৈছে বুলি তেতিয়া মোক কৈছে যে কি তোৰ কথাবোৰ এনেকুৱা কেলে তই 3rd ক্লাছ ছোৱালী তোৰ আগৰ ৰুমৰ পৰা সেইকাৰণে উলিয়াই দিলে তোৰ এনেকুৱা কিবা কিবি কথা কিছুমান ক'লে তাৰপিছত মই মানে খং উঠিলে যদিও মই একো ক'ব নোৱাৰিলো মানে তাৰপা ৰুমলৈ গুচি গলো মানে নাযাওঁ তাইও ক'লে নাযাওঁ গুচি যাওঁ ৰুমলৈ গুচি গ'ল ময়ো গুচি গলো মোক এনেকে গালি দিলে মানে মই গালি দিয়া কাৰণে মালৈ ফোন কৰিলো মাহঁতে ফোনটো ৰিচিভ নকৰিলে তাৰপিছত মই দাদালৈ ফোন কৰিলো ওচৰ ইয়াৰ দাদাক মোক এনেকে ৰুমত মালিকনীয়ে যে এনেকে কৈ আছে মইতো কি আগৰ ৰুমৰ পৰা উলিয়াই দিয়া নাছিলে মই নিজে গুচি আহিছো ৰুমৰ ইমান ভাড়াটো বেছি এনেকে বুলি ক'লো তেওঁলোকে ইয়াত মোক আশ্ৰয় দিছিলে তেওঁলোকে থাকিবলৈ দিছে এনেকে কৈছো মানে মই ইয়াত পইচা দি পিনি আছো এনেকে কৈছো তাৰপা মালিকনীয়ে যে ইমান এনেকে গালি দি আছে তেওঁলোকে ওচৰত আছিলে শুনি আছে জুই ফুৱাই আছিলে তাৰপিছত ৰুমলৈ আহি পিনি কৈছে দৰ্জাখন মেঘালী দৰ্জাখন খুল বুলি কৈছে এই বাক কৈছে দৰ্জাখন খুল বুলি তাৰপিছত বায়ে মোবাইল চাই আছে আৰু ৰুমতে বিচনাত আমি দুইজনী আছো তাৰপিছত হেৰি কৈছে দৰ্জাখন খুল তাৰপিছত মই কৈছো এই আহি পিনি আকৌ কিবা কিবি কবহি নালাগে নুখুলিবা বুলি কৈছো মই তাৰপিছত দৰ্জাখন মানে একদম নুখুলা দেখি জোৰছে মানে ভাঙি দিব লোৱা নিচিনাকে মানে জোৰকে মাৰিছে তাৰপিছত মই নিজে ওলাই গলো আৰু ইমানকে কোৱা দেখি কাৰ লগত কথা পাতিছ তই কাৰ কেনেকে লগাই আছ তই কাৰ ঘৰত আছ মানে মোৰ ঘৰত থাকিবি তই মোক ক'ব লাগিছ ইমান ডাঙৰ কথা তোৰ ভাগৰ বুলি কৈ পিনি চুলিখিনি ডাইৰেক্ট ধৰি লৈছে তেতিয়া ধৰি পিনি ডাইৰেক্ট মানে মাৰিছে একচাত তাৰপিছত এইখন কাপোৰখন ধৰি পিনি ডিঙিটোত টেপা মাৰি ধৰিছে মানে তাৰপিছত মই চিঞৰি দিছো তাৰপিছত আকৌ তেতিয়া মই অকমান আঁতৰি পিনি গুচি আহিলো তেতিয়া মই কেমেৰাটো অন কৰিছো মানে নিজৰ ফোনৰ তাৰপিছত তেওঁ কেমেৰাটো পেলাই দিব লৈছে তাৰপিছত জেললৈ গলেও যাম বোলে তই এতিয়া ইয়াৰ পৰা ওলা তই এতিয়া ইয়াত থাকিলে মানে তোৰ মাৰি পেলাম নহলে তই তোৰ ঘৰলে মাত বস্তু পাতি নে তোৰ এতিয়া ওলাই যা নহলে তোৰ মই ইয়াত থাকিলে মানে আজি ৰাতি তোৰ মাৰি পেলাম সেই বুলি কৈছে তাৰপিছত সেইবিলাক হ'ল মই কৈছো ৰুমৰ পৰা আপুনি ওলাই যাওক ৰুমৰ পৰা ওলাবলৈ কোন তই মোক উলিয়াবলৈ কোন বুলি কৈ পিনি আৰু বেছিকে মোক গালিহে পাৰিছে মানে বহুত কিবা কিবি কথা কৈছে মানে
কিবা সাপ পুহিছিলো এনেকে কিবা কিবি কথাবোৰ কৈছে মানে, যিবোৰ কথা ক'লে মানে যেতিয়া মোক অকমান বেয়া লাগিব আগতে, নিজৰ ছোৱালী বুলি ভাবিছিলো এনেকে কথা কিছুমান কৈছে মানে ইমোচনেল টাইপত। নহয় তোমাক কি কৰিলে প্ৰকৃততে কি কৰিলে, কিমান ঘন্টা বাহিৰ ৰখাই থলে, তোমাৰ অ শাৰীৰিক অত্যাচাৰ কৰিছিলে নেকি? শাৰীৰিক অত্যাচাৰ মোক ফিজিকেলি হাৰ্ট কৰিবলৈ বিচাৰিছে, মোক ডিঙি টেপা দি দিছে, মোক চৰ মাৰিছে, চুলিখিনিত ধৰি পিনি তললে মানে মাথাটো সুমিয়াই দি আছে নিচিনা কৰিছে মানে। মোক আপুনি হাত কেলে উঠাব বুলি পনে তেওঁক মানে প্ৰশ্ন কৰোতে তেওঁক মোক ৰুমৰ পৰা উলিয়াই দিছে মানে, উলিয়াই পিনি মোক দৰ্জাখন মই বাহিৰলৈ ওলাই আহিলো যেতিয়া তেওঁলোকে তলা মাৰি থৈ দিলে ৰুমটো, মোক